Hi everyone, মোৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। ইহঁতক ব্ৰেকফাষ্ট দি দিলি নেকি? কেইখন দিছে নো? বাবা খালি তোমালোকে খালা? বাহিৰতো গৈছিলে। আহিয়ে খিৰিকীখন খুলি দিবি, তেতিয়া কি হয় মানে বাহিৰা বতাহবিলাক সোমায় ন, বতাহ ৰদ চব সোমায় কিটচেনত, ভাল লাগে। ৰাতিপুৱাই ৰ'দটো সোমাব লাগে না। আচ্ছা, তাতে কি বনাইছা? তাতে হা ডিম সিদ্ধ আয়া বলবো না ব্রেকফাস্ট আগে বানাই গেছে ন, এইটো ভাত এতিয়া ৰুটিৰ লগত কি বনাবি? বুটৰ দাইল আৰু হেৰি পনীৰটো বনাবা দেই। পনীৰটো বুটৰ দাইলত বাদাম ভাজি দিবা হা, ওপৰত আজি বাদাম ভাজি দিবি। বুটৰ দাইল নাৰিকল দিয়াৰ দৰকাৰ নাই, বাদাম ভাজি দিবি। আমাকে ৰুটি একটু দিয়ে দে, পনীৰ দিয়ে দে, বুঝছ? এয়া আজি এইটো বনাইছে পনীৰ, দালি, বুটৰ দালি ৰুটিৰ লগত খাবলৈ। তলত কি বনাইছে? এইটোতো শাক আৰু এই দালিৰ তলত কি আছে? এইটো ডিম। কণী। এইটো কি? এইটো যোৱাকালিৰ, এইটো যোৱাকালিৰ তিতা কেৰেলা দি খাৰ বনাই। তিতা কেৰেলা, আলু আৰু মাছৰ মাথা খাৰ বনাইছে, মোৰ প্ৰিয় খাদ্য। এইটো বাবাহঁতৰ কাৰণে কণীৰ বইল। মোক এটা ৰুটি দি দে হা, ৰুটি আৰু ভুজিয়া। আৰু ইহঁতক এৰি দে, ৰুটি দে। আমি ঘৰে কইরা আহি গে পয়সাটা তুলে হ'ব তাড়াতাড়ি করে বাইরাম কি দুইটা রুটি দিয়ে দিই। এই সৰু বাটি আছে নহয়, এই বাটিবিলাকত দালি দি দিবি। এটা আছে, এই যে গোলাপী বাটিবিলাকত দি আৰু মোক দিবি হা, বাটি ধুই দিবি। কিন্তু এয়া বন্ধুসকল, ঘৰবিলাক চাফা কৰি আছোঁ, যিহেতু আমাৰ নিচেই কেইদিনমান পিছতে আমাৰ ঘৰত নাৰায়ণ পূজা হ'ব, এটা কীৰ্তন হ'ব, আকৌ বহাগ বিহু আহি আছে, সেইকাৰণে চব চাফা কৰি আছোঁ। চাওকচোন চকেজৰ ভিতৰত থকা এয়া চকেজটো। এই চকেজটো আমাৰ ষ্টেপখিনিৰ তলতে, কিটচেনৰ তলতে। তো চকেজত থকা বস্তু, খেলা বস্তুবিলাক, এইবিলাক বহুত পুৰণা, মোৰ বেটা দুটা সৰু হৈ থাকোঁতেই কিনা। তো সেইবিলাক উলিয়াই, মানে বছৰে বছৰে আমি চফা কৰিয়ে থাকোঁ। তো সেইবিলাক উলিয়াই আমি আকৌ আজি চফ চিকুণ কৰি থ'ম। ভাবিছোঁ চফা যেতিয়া কৰিছোঁ এই চকেজটো, এইটো আমাৰ এই চিৰিখনৰ তলতে আমাৰ এই চকেজটো আছে। তো ভাবিছোঁ যেতিয়া গ্লাছবিলাক চফা কৰিবলৈ চব বস্তু উলিওৱাই হৈছে, আৰু মই ফাইলকেইটা উলিয়াইছোঁ কিবা কিবি বিচাৰিব, মানে দৰকাৰী বস্তু বিচাৰিবলৈ, তে গোটেইখিনি ধুয়ে থওক। সেইকাৰণে চাৰ্ফেৰে ধুবলৈ লৈ গৈছে সোতৰত এই খেলনা বস্তুবিলাক। বন্ধুসকল, চফা কৰি থাকোঁতে এই বস্তুখিনি ইয়াতে ময়ে থৈছিলোঁ, অৱশ্যে এই ফাইলবিলাকৰ লগতে থৈছিলোঁ। তো আপোনালোকে কিবা এটা গম পাইছেনে? এইটো মোক এয়া হ'ল মোৰ হাজবেণ্ডৰ ভৰিৰ ছাপ, যতনাই থৈ দিছোঁ। আৰু সেৱা এটা কৰোঁ, বাকী আৰু নকলোৱেই বাৰু, ক'বলৈ ভালো নালাগে। এনেকৈ এইটো দুখন ভৰিৰে, এখন ভৰি আৰু এখন ভৰি। এই মৰমৰ
ঘৰটো গোটেই মৰমৰ ঘৰটো তেওঁ বনোৱা, সেইকাৰণে সযতনাই সকলোৱে আমি যত্ন কৰোঁ, সকলোৱে যে ভালকৈ থ'বলৈ। এনেও মানুহ বসবাস কৰিবলৈ হ'লে ভালকৈ থাকিবই লাগে, চাফ চিকুণ ক্লিন ঘৰ যেনেকুৱাই নহওক কিয়। তো সেইটোৱে আমি যত্ন কৰোঁ বা কৰি আছোঁ। এয়া হেৰি 2018 22 মাৰ্চত তেওঁ আমাক এৰি থৈ গুচি গৈছিলে, ইহ সংসাৰ ত্যাগ কৰিছিলে। 2018 মাৰ্চৰ 22। এয়া চৌকেছটো চফা কৰি থাকোঁতে এই গড়টো ওলাল কাঠৰ। তো ভাবিলোঁ এই গোটেইখন উইপোকে খাই পেলাইছে কাঠৰ কাৰণে, বহুত আগতে খোৱা বাৰু। তো ভাবিছোঁ এইখিনিৰ ওপৰতে ধুনীয়াকৈ অকণমান ৰং দি দিম। যিটো গড়ৰ এটা অৰিজিনেল কালাৰ আছে না বন্ধুসকল, এই মাটিয়া মাটিয়া কালাৰ যে, তো ভাবিছোঁ সেইটোকে ফেব্ৰিক কালাৰ কৰি দি দিম, লগাই দিম আৰু তেতিয়া ভাল লাগিব। তো এনেকৈতো আমি ৰিন'ভেট কৰিম ন, বস্তুবিলাক পেলাই দিব নালাগে, মূল্যৱান বস্তু হয়। বন্ধুসকল, কালি যেতিয়া চাফ চিকুণ কৰিলোঁ, আপুনি ভিডিঅ'বিলাকত গমেই পাইছে, ডিপ ক্লিন কৰা হৈছে গোটেই ঘৰবিলাক। তো গোটেই পৰ্দা খুলি ধোৱা হৈছে, গোটেই ৱাছ কৰা হৈছে, হেণ্ড ৱাছ। কিন্তু এইটো পৰ্দাবিলাক ধৰক 2 দিন তিয়াই আছিলে, 2 দিন তিয়াই ৰাখিছিলোঁ, তো 2 ৰাতি। তো ইমান চফা হৈছে দেখিছে, হেণ্ড ৱাছ কৰিছে। আমি যে হাজিৰাত আনিছিলোঁ মানুহ, হেল্পাৰ হেণ্ড, তেওঁলোকৰ দ্বাৰাই কৰাইছোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ লাষ্ট, মানে ফাইনেল লুকটো দেখাই আছোঁ। ফাইনেল লুকটো মোৰ লিভিং ৰুমৰ ফাইনেল লুকটো দেখাই আছোঁ। এয়া চব দূৰৰ পৰা দেখাই আছোঁ। গোটেই পৰ্দাবিলাক লগোৱা হৈছে, তেওঁলোকৰ হাতেনেই আমি লগাই লৈছোঁ। আমি হেল্প কৰি দিছোঁ যেনিবা, হেল্পটো কৰিবই লাগিব, আমিহে গম পাম ন কোনখন ক'ত লগাব। তো যি কি নহওক, এয়া গোটেই আৰু খালি এইবিলাক মই মুচি দিছিলোঁ, সেই শৰাইবিলাক খালি মুচি দিছোঁ, হেৰি কৰা নাই, মজা নাই, মানে মানে কি যে কয়, এটা পিতাম্বৰ দি যে পাউডাৰটো দি মাজে নহয়, সেইটোতো ঘঁহা নাই, কাৰণ বেছি দিন হোৱাই নাই, 2 মাহমান 3 মাহমান হৈছে। আপোনালোকক মই ভিডিঅ'ত দেখাইছিলোঁ, এইবিলাক চব ঘঁহাইছিলোঁ। আগতে আৰু ক'লা পৰি আছিল, এতিয়া যেমান মানে গ্লেজটো আছেই বস্তুখিনি, সেইকাৰণে আৰু সেইবিলাক কৰা নাই। বাকী এই গছজোপাৰ পাতবিলাক পৰ্যন্ত মুচিছোঁ চাৰ্ফৰ পানীৰে, গোটেই এই ষ্টেচুটো মুচিছোঁ, এনেকৈ আৰু গোটেই ক্লিন কৰা হৈছে। এইবিলাক গোটেই ক্লিন গোটেই চকেজটো পৰ্যন্ত, এইটোতো সদায়ে কৰা যায়, তথাপি দেখাই আছোঁ। এয়া চব ক্লিন কৰা হৈছে একদম, এইখন পৰ্যন্ত, ৰানাৰখন পৰ্যন্ত ধোৱা হৈছে। চব এইবিলাক ধোৱা, ৱাছ কৰি মানে পতা হৈছে চবতে। চব এয়া খিৰিকীবিলাকত লগাই দিছোঁ পৰ্দাবিলাক, আকৌ ৱাছ কৰি পিনে। তো মই ডাইনিং টেবুলখন চাওক, এই কণীখিনি ৰাতিপুৱা লৈছিলোঁ, তাতে আছে বাৰু, এতিয়া লৈ যাম। এয়া এই ৰানাৰবিলাক পৰ্যন্ত ধোৱা হৈছে, চব দেখাই আছোঁ ৰ'ব। তাতে মই সেই চকেজটো আপোনালোকক দেখালোঁ যে খেলনা বস্তুবিলাক, এয়া এই চকেজটো চাফ চিকুণ কৰি গোটেই মুচি কাচি, এইখিনিৰ পৰাই দেখাওঁ, এইখিনিৰ পৰাই দেখাইছোঁ ওচৰৰ পৰা। চাওক, আকৌ চব বস্তুবিলাক সৰি বাতি কৰি থৈছোঁ, তলত গোটেই হেৰি ফাইলবিলাক ঠিক ঠাক কৰি থৈছোঁ। এই শংখকেইটা দেখিছেনে বন্ধুসকল, আমি পুৰীত গৈছিলোঁ 11 চনত, বহুত বছৰ আগতেই ধৰক, আজিৰ পৰা 11 চনত গৈছিলোঁ। তেতিয়া এই শংখ আনিছিল 4-5টা। এই শংখটোক নাৰায়ণ শংখ বুলি কয়, নাৰায়ণ শংখ। বাজে কিন্তু দেই, বাজে নাৰায়ণ শংখ। 2টাই আছেগৈ মোৰ ওচৰত, আৰু বাকী চব মানুহক দি দিব লাগে, গিফ্ট কৰি দিছোঁ। তো তাতে আকৌ আজি মোৰ বোৱাৰী ধুনুৱে কি কৰিছে, বোৱাৰীৰ নাম ধুনু দেই। তো ধুনু কি কৰিছে, গোটেই চোফাবিলাক চাৰ্ফেৰে ধুইছে। এইবিলাক গোটেই চোফা চাৰ্ফেৰে ঘঁহি ধুইছে তাই, তাৰপিছত ড্ৰাই কৰি দিছে।
ওপৰত ফেন চলাই থৈছিলে শুকাবৰ কাৰণে। মই এইমাত্ৰ ফেনখন বন্ধ কৰিছোঁ ভিডিঅ' কৰাৰ কাৰণে। এইবিলাকত হৈছে। এতিয়া আমি আৰু নাৰায়ণ পূজা কৰিবলৈ ৰেডি হৈছোঁ আৰু গোটেই ধোৱা পখলা হ'লেই সেইদিনা পূজাৰ দিনে গোটেই গংগা জলটো ছটিয়াই দিম গোটেই ঘৰবিলাকত, তে কমপ্লিট হৈ যাব। আৰু সৰু সুৰা বস্তু কিছুমান ওলাইছে যে এই চকেজৰ পৰা, এইটো ধৰক খৰাহী, তে মই উলিয়াই এনেকৈ থৈ দিছোঁ। ভাল লাগে কিছুমান পুৰণা বস্তু বহুত দিন নেদেখিলে যেন আকৌ সজাওঁ আকৌ থওঁ এনেকৈ লাগে ন। তো সেনেকৈ আৰু বস্তু কিছুমান উলিয়াই মই সজাই থৈছোঁ। আকৌ আমনি লাগিলে ভৰাই থওঁ। তে এই এটা ওলাইছে, তাত থৈছিলোঁ। আপোনালোকে সকলোৱে চিনি পাইছে অসমৰ গড়, এক শিঙীয়া গড়। আৰু শিং যিটো হৰ্ণ বুলি কয় শিংটো এতিয়া চোৰাং চিকাৰীয়ে চুৰ কৰা নাই, এইটো আমাৰ ঘৰতে ভাঙি ক'ৰবাত পৰি গৈছে। এইটো হৰ্ণটো মানে শিংটো, শিং বুলি নকয় নেকি, কি বুলি কয় বাৰু বন্ধুসকল, মোৰ ভুল হ'লে ক্ষমা কৰি দিব দেই। আৰু সেইটো এটা আগৰ পৰাই আছে। সেইটো নতুন যেনিবা বাবাই আনিছিলে। তো এইটো মোৰ মিষ্টাৰে আনিছিলে। কিন্তু আপোনালোকক দেখাবলৈ কেলৈ আহিছোঁ কৈছোঁ জানিছে বন্ধুসকল, এই যে এইখিনি দেখিছে, এইখিনি উই পোকাই খাই পেলাইছে। তাত চকেজত আছিলে আমাৰ বহুত উই পোকা ন, উই পোক গোটেই ঘৰখনেদি। কিন্তু সেই প্ৰেছাৰ যে এই যে অৰ্ডাৰ আজিকালি যে অৰ্ডাৰ অনলাইনত যে ক'লে যে ঘৰত আহি প্ৰেছাৰ মেচিনেৰে যে উই পোক মাৰে, সেইটোৱে আহিছিলে। 20,000 টকা ল'লে নেকি, মই ডিটেইলছ জানি পেলাই আপোনালোকক ক'ম দেই। এইটো হেৰিত লৈছিলে, আজি 2 বছৰ আগৰ কথা। উই কৈছিলে আৰু উই পোক বোলে আমাৰ নহয় বোলে একদম। 20,000 টকা লোৱাৰ পৰিৱৰ্তে কৈছিলে যে আৰু উই পোক বোলে আমাৰ ঘৰত কেতিয়াও নহয়। কিন্তু বন্ধুসকল খুব দুখৰ কথা, আকৌ হৈছে এতিয়া, আকৌ উই পোক হৈছে। এই বস্তুটো মই বিশ্বাস কৰিম নে নকৰিম কওক। মই ভুক্তভোগী, আমি ভুক্তভোগী। 20,000 ল'লে। এই যে প্ৰেছাৰ কি বুলি কয় এইটো, মই ঠিক মুখত নাহিছে নাজানো, মুখতেই নাহিছে। তো আকৌ আমাৰ ঘৰটোত উই পোক হৈছে। তেওঁলোকক 1 বছৰলৈ কিন্তু আছিলে, গেৰাণ্টি আছিলে যে 1 বছৰ ভিতৰত যদি হয় তেওঁলোকে আহি মানে এনেই আকৌ হেৰি কৰি দিম বুলি কৈছিলে। তেতিয়া মোৰ 1 বছৰৰ ভিতৰত কিটচেনত দেখা গৈছিলে 6 মাহৰ ভিতৰতে। আকৌ তেওঁলোকক খবৰ দিওঁতে আহিছিলে, আহি তেওঁলোকে সেইটো আকৌ ঔষধ দি গ'ল মেচিন আনি। কিন্তু মই কিন্তু সেইটো এটা ব্লগো বনাইছিলোঁ, যেতিয়া সেই প্ৰেছাৰ মেচিন আনি মানে ঔষধ দি আছিলে। এই কিবা ফুটা কৰি ভৰাই দিয়ে বন্ধুসকল। এতিয়াতো আমি ৰং কৰি দিলোঁ ন ঘৰবিলাক, নহ'লে আপোনাক গমেই পালে হয়। এতিয়া ফুটা কৰি এই কিনাৰে ফুটা কৰি দিয়া দেখাই আছোঁ আৰু যদি এটামান দেখা পাওঁ আৰু। নাই, ফুটাবিলাক ৰং কৰি দিলে নহয়, এটা আছে নেকি, এই যে দেখিছে, এতিয়া এটা ফিল আপ কৰি দিছে বাবাই। এই যে এনেকৈ ফুটা কৰিছে গোটেই ঘৰটো, সেইটো ফুটা কৰি দিছে। ফুটা কৰি ঔষধটো ভৰাই আকৌ ফিল আপো কৰি দিয়ে লগে লগে। এই যে এইবিলাকত দেখিলে গম পাব আপোনালোকে। চব দেখাই আছোঁ। এয়া এটা ৰ'বা, এয়া এটা এয়া দেখিছে, এনেকৈ গোটেই ঘৰটো সেইটো কৰিছে। আৰু বোলে কেতিয়াও বোলে উই পোক নহয়। কিন্তু এতিয়া 6 মাহত কিটচেনত দেখা দিছিলে, আকৌ এতিয়া 2 বছৰ পাৰ হয়, 2.5 বছৰ চলি আছে বন্ধুসকল। এতিয়া আকৌ গোটেই ঘৰটোতে উই পোক হৈছে। গতিকে আপোনালোকে অলপ ভাবি চিন্তি এই বস্তুটো মানে ভাবি চিন্তি আপোনালোকে অনলাইনত যিটো অনলাইন দ্বাৰাই হওক যি হওক যে অৰ্ডাৰ কৰে যে প্ৰেছাৰ মেচিন আনি পেলাই কিবা ঔষধ দিয়ে, সেইটো ভাবি চিন্তি মানে ল'ব আৰু ইউজ কৰিব, সেইটোকে কৈছোঁ। আৰু মই ডিটেইলছ যদি মোৰ ঘৰৰ মোৰ বেটাৰ হাতত কাগজ পত্ৰ আছে, সেইবিলাক যদি পাৰোঁ মই কেতিয়াবা ব্লগত দেখাই দিম, কোন তাৰিখে লৈছিলোঁ, কোন তাৰিখে আহিছিল সিহঁতে নেক্সট, এনেকুৱা আৰু।
আৰু মেচিন সেইটো বস্তুটো কি বুলি কয় প্ৰেছাৰ কিবা কয় আৰু যি নহওক এতিয়া নাজানো তে আপোনালোক গোটেই মই ঘৰটো যে ক্লিন কৰিলোঁ সেইটোকে দেখালোঁ আধৰুৱা হৈ থাকিলে মই সেইটো হৰ্ণটো ক'ত থ'লোঁ মানে ৰাইনৰটো ক'ত থ'লোঁ এক ছেকেণ্ড ৰাইনৰটো ক'ত থ'লোঁ বন্ধুসকল আপোনালোকক কথা কওঁতে ৰাইনৰটো মই ক'ৰবাত থৈ দিলোঁ ক'ৰবাত থ'লোঁ ইয়াতে থ'লোঁ এতিয়া যে মই কৈছোঁ আমাৰ এইটো উইপুকে খাইছে গোটেই ৰাইনাটো এইখিনি দেখিছে তো এইখিনি এতিয়া মই এইটো উলিয়াই কেলৈ থৈছোঁ জানা এইখিনিত এতিয়া মই ধুনীয়াকৈ এটা ৰাইনৰ বেলেগ কালাৰ কৰি দিম গোটেই ৰাইনৰটোত গোটেই বেলেগ কালাৰ এই যে এটা চাওঁচোন চেষ্টা কৰিম আৰু এতিয়া ৰাইনৰ যিটো কালাৰ সেইটো কৰিম বুজিছা আৰু এইবিলাকত মই ধৰক কিবা কি কয় এইটো কিবা এটি মই ফিল আপ কৰিব পাৰিম বাৰু কিন্তু নকৰোঁ মই ইয়াৰ ওপৰতে দি দিম তেতিয়াহে সঁচা সঁচি যেন লাগিব হয় নহয় প্লেইনটো নাথাকে ন ৰাইনৰ গাবিলাক গড়ৰ গাবিলাক তো সেনেকৈ আৰু মই কৰিম বুলি মই এইটো উলিয়াই থৈছোঁ গড়টো দেখিবলৈ কেনেকুৱা লাগে ন সেইকাৰণে এনেকৈ উল্টাই থৈছোঁ ইয়াতে থৈ দিছোঁ এইটো মই ৰং কৰিম সেইকাৰণে উলিয়াই থৈছোঁ বন্ধুসকল আমাৰ লুচি আহিছে যি কি নহওক এয়া আপোনাক দেখালোঁ আৰু এতিয়া মই ইয়াতে মোৰ ভিডিঅ'টো শেষ কৰিম আজি বেছি দীঘল নকৰোঁ খালি আপোনালোক ফাইনেল লুকটো দেখালোঁ যে চাফ চিকুণ কৰাৰ পিছত কেনেকুৱা লাগিছে আমাৰ ঘৰবিলাক এয়া হ'ল মোৰ বেডৰুম হওক চিটিং ৰুম হওক যি হওক আড্ডা ৰুম হওক চব মোৰ এইটোৱেই কিন্তু কথাটো হৈছে মোৰ ৰুমটো কিন্তু মই চাফা কৰা নাই এতিয়ালৈকে এইটো কৰি পেলাম নিজেই কৰিম আৰু কাৰণ এইটোলৈকে সময় নহওক খালি ফেনখন চাফা কৰিছোঁ বাকী কিন্তু চাফা নহ'ল আৰু ঘৰ অকণ লেতেৰা হৈ আছে তো মই এইবিলাক কৰিম চেয়াৰত কাপোৰ থোৱা আমাৰ মাইকী মানুহৰ জন্মগত স্বভাৱ এইবিলাক নাচাব ইগন'ৰ কৰক যিবিলাকে নথয় তেওঁলোকে ইগন'ৰ কৰক আৰু বাকী এইখানে মোৰ বিচনা এইখন হেৰি আৰু এই বস্তুটো কালি বহুত দিনৰ মূৰত এই যে কাঠৰ হেৰি দেখিছে জগটো আৰু সেইটোকো গ্লাছবিলাক দেখিছে যে তো এইটো গ্লাছ মানে এই বস্তুটোৰ কথা কৈছোঁ তো এইটো মই পাহৰি গৈছোঁ ক'ৰ পৰা কিনি আনিছিলোঁ মই একদম পাহৰি গৈছোঁ নে কি পুৰীত যাওঁতে কিনি আনিলোঁ নে শ্বিলঙত যাওঁতে আনিলোঁ মোৰ একদম মনত নাই বন্ধুসকল খালি বহুত দিনৰ মূৰত কালি ওলাল কাৰণে চকেজৰ পৰা ভাবিলোঁ কেইদিনমান সজাই থওঁ ভাল লাগে কিবা মই কিন্তু খুব ভাল পাওঁ ঘৰ সজাই ঘৰ পৰিষ্কাৰ কৰি চাফ চিকুণ কৰি এতিয়া আৰু উপায় নাই সেইকাৰণে বিচনাত থওঁ এতিয়া মানে কি হ'ল চব সময়ৰ গতিৰ লগে লগে মানুহৰ মনবিলাকো অলপমান দুৰ্বল হৈ আহে গা মূৰ দুৰ্বল হৈ আহে নহয় তো সেইকাৰণে ওচৰতে থৈছোঁ যাতে কাকো চিঞৰিব নালাগে এটা সময় আহে যদি পানী গিলাচো খুজি থাকোঁ মানুহৰ অসুবিধা পায় চবেই ব্যস্ত হৈ পৰে না এনেকুৱা আৰু সেইবিলাক সময় পাৰ কৰিছোঁতো তো ভাবিছোঁ ওচৰতে কিবা কিবি মই সদায় বিচনাখনত থৈ দিওঁ সকলোৱে কয় আৰু মোৰ ভণ্টি বাইদেউ বন্ধুসকলে কয় এই বিচনাখনতে থৈ দিওঁ বস্তুবিলাক এইটো মইহে জানো বন্ধুসকল হয়নে তো যি হওক সেইটো কথাই আছে নহয় আগতে নিজে সুখী হ'বলৈ চেষ্টা কৰিবা তেতিয়া বেলেগক সুখত ৰাখিবা তো সেইটোৱেই কথা সেইটো এক্সাম্পল যাতে মই কাকো ডিষ্টাৰ্ব নিদিয়াকৈ পটককৈ হাতখনতে টেবলেটটো পাওঁ পটককৈ হাতখনতে লিপষ্টিককৈ পাওঁ ভাবলা হাঁহিছে ন পটককৈ ভোক লাগিলে বিস্কুটখিনিকে পাওঁ দেখাই আছোঁ ৰ'বক আকৌ ঘূৰি আহি আপোনাক বিশ্বাস নকৰিব নহয় এয়া বিস্কুট ভোক লাগিলে বিস্কুটটো খাই দিওঁ টেমাটো আছে মই এতিয়া এনেকৈ থৈছোঁ আৰু চাৰ্জ গ'লে বেটাৰী মোবাইলত পটককৈ মই এই মোবাইলত চাৰ্জ দি দিওঁ এনেকুৱা আৰু কেতিয়াবা নিমখ লাগিলে পটককৈ ইয়াৰ পৰা লৈ লওঁ কেতিয়াবা গ্লিচাৰিন লাগিলে এইটো গ্লিচাৰিন লৈ লওঁ এনেকুৱা এয়া প্ৰেছাৰ নহয় কি কয় এইটো থাইৰয়ডৰ টেবলেট এনেকৈ পানীখিনি আনি দিয়ে থাইৰয়ডৰ টেবলেটটো মিলাই খাই দিওঁ শুই এটা বহি শুই খাই দিওঁ এইটো বৰলিন সেনেকৈ আৰু বস্তু কিছুমান এতিয়া খোজালে মোৰ যে হাতখনৰ এইটো দেখিছে এইখিনি এইটো মোৰ বহুত দিনৰ পৰা হৈ আছে ভালে নহয় ঔষধ লগালে ভালে থাকে যে পটককৈ মনত পৰিলে এইটোকে লগাই লওঁ সেইকাৰণে ওচৰতে থওঁ কিছুমান বস্তু আৰু বন্ধুসকল তো অকণমান হেৰি লেতেৰা যেন লাগিলেও ইমানো লগা নাই মোৰ ভালেই লাগিছে ৰুমটো খালি অকণমান চাফা কৰিব আছে সেই ওপৰখন
এই আনমাৰিটো অলপ চাফা কৰিম আৰু বহুত নিগনি আমাৰ ঘৰটো সেইকাৰণে চকুৰ আগত এই মাত্ৰ মই উলিয়াই থৈছোঁ যাতে মই চোফাৰ কিনাৰে কিনাৰে মোৰ ধুনুৱে কৈছে তাই ডাইনিং টেবুলখনত চেয়াৰবিলাকতো বোলে নিগনি হৈছে সেইকাৰণে এই নিগনিৰ বিস্কুট হয় নিগনিক খাবলৈ আহ্বান জনাম ভিতৰে দি থওঁ গতিকে মই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ থৈছোঁ বন্ধুসকল আজিলৈ মল্লিকাই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ব্লগটোৰ সৈতে আৰু নেক্সট ভিডিঅ'লৈ আপোনালোকৰ সকলোকে ৱেলকাম থাকিল তো সকলোলৈ এডভান্স হোলীৰ শুভেচ্ছা জনালোঁ সকলোৱে ভালকৈ ৰং খেলক ফূৰ্তি কৰক আনন্দ কৰক খালি কাকো ডিষ্টাৰ্ব নিদিয়াকৈ ৰং খেলক আৰু সদায় ভাল ৰং ব্যৱহাৰ কৰিব যাতে কাৰো স্কিনত অসুবিধা নহয় আৰু ৰং বেয়া পোৱা মানুহক জোৰ জবস্তি ৰং দিবলৈ চেষ্টা নকৰিব ঠিক আছে আমাৰ আনন্দখিনিয়ে লোকক যাতে ডিষ্টাৰ্ব নিদিয়ে সেইটো আপোনালোকে খিয়াল ৰাখিব লগতে ময়ো ৰাখিম খিয়াল হয়নে বন্ধুসকল গতিকে থৈছোঁ বাই টেক কেয়াৰ মোৰ ভিডিঅ'টো যদি ভাল লাগে আগলৈ আগবঢ়াই লৈ যাব গতিকে থৈছোঁ বাই বাই টাটা